মোক অলপ ছাপোৰ্ট কৰিব যাতে মই আৰু আগলৈ আগবাঢ়ি যাব পাৰোঁ। হয় বন্ধুসকল, বৰ্তমানে মই আছোঁ কলকাতা শিয়ালদা ষ্টেচনৰ কাষত থকা জাকাৰিয়া ষ্টেট নামৰ বজাৰখনত। আৰু জাকাৰিয়া ষ্টেট নামৰ বজাৰখনত আপোনালোকে চাব পাৰে মোৰ পিছফালে কিমান সুন্দৰ সুন্দৰ দৃশ্য। ইয়াৰ ইফতাৰৰ টাইম হৈছে আৰু ইফতাৰৰ টাইমত আপোনালোকক কিছুমান বৰ্তমান ইফতাৰৰ টাইম হৈছে আৰু ইফতাৰৰ টাইমৰ সময়ত মই আপোনালোকক কিছু এনে দৃশ্য দেখুৱাব বিচাৰিছোঁ। সময় দৃশ্য দেখি আপোনালোকেও অবাক হৈ পৰিব। ইয়াত চাব পাৰে আপোনালোকে, ইয়া চিকেন আৰু চিকেনৰ কাৰণে মানুহ বহি আছে কেনেকুৱা। আৰু ইয়া হৈছে কলকাতা শিয়ালদা ষ্টেচনৰ কাষত থকা জাকাৰিয়া ষ্টেট নামৰ এখন বজাৰ। ইয়া জাকাৰিয়া ষ্টেট বজাৰত আপোনালোকে চাব পাৰে ইফতাৰৰ আগমুহূৰ্তত মানুহৰ সমাগম আপোনালোকে চাব পাৰে কেনেকুৱা হৈছে। আৰু সকলো ফালে চাব পাৰে ইফতাৰৰ কাৰণে মানুহ ৰেডি হৈ আছে। আৰু মানে বহুত বেছি এক্সাইটেড হৈছোঁ মই আহি পেলাই যে আপোনালোকক দেখুৱাব পাৰিছোঁ কলকাতাত শিয়ালদা ষ্টেচনৰ কাষত থকা যিখন জাকাৰিয়া ষ্টেট নামৰ বজাৰ, সেইখনত মই অসমৰ পৰা আহি যে আপোনালোকক দেখুৱাব পাৰিছোঁ তাৰ বাবে মই নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ। চাব পাৰে মানুহৰ সমাগম কেনেকৈ হৈছে। খন্তেক সময় পিছতে হ'ব ইফতাৰ আৰু ইফতাৰৰ কাৰণে মানুহ ৰেডি হৈ পূৰা বহিছে। আৰু মানুহে নিজৰ নিজৰ ইফতাৰ খোলাৰ কাৰণে এটা ঠাইত বহিছে, নিজৰ ফেমিলিৰ সৈতে বহিছে। ইফতাৰ খুলিব অলপ সময় পিছতে। আৰু চাব পাৰে এইফালে হালোৱা, চিকেন পকৰা, এণ্ড এইফালে চাব পাৰে দেশী গিৰে বনাই আছে, মাংস বনাই আছে। চাব পাৰে ইয়া আছিল জাকাৰিয়া ষ্টেট নামৰ বজাৰখন। আৰু মই আকৌ পুনৰবাৰ কৰিছোঁ মই যে অসমৰ পৰা আহি এইবিলাক দৃশ্য আপোনালোকৰ মাজত দিব পাৰিম কেতিয়াও মই ভাবি চিন্তা কৰি পোৱা নাছিলোঁ। আৰু আজি মই যে এইবিলাক আপোনালোকৰ সন্মুখত আপোনালোকৰ মাজত দি আছোঁ মই নিজকে গৌৰৱান্বিত বুলি ভাবিছোঁ। আৰু চাব পাৰে যে কি সুন্দৰভাৱে ৰমজান মাহৰ কাৰণে সজাই তুলিছে ৰাস্তা ঘাটসমূহ। আৰু অট'মেটিকলি ইয়াতে দোকানত মানুহ পাব আপোনালোকে, ৰাতি 2টালৈকে ইয়াতে মানুহ পাব, ৰাতি 3টাত হওক আপোনালোকে ইয়াতে মানুহ এনেকৈ পাব। যিহেতু মই আপোনালোকক দেখুৱাবৰ কাৰণে মই এই একেবাৰে বজাৰৰ কাষতে থকা এখন ৰেষ্টুৰেণ্টত মই ৰুম বুক কৰিছোঁ। আৰু চাব পাৰে এতিয়া ইফতাৰ হ'ব, ইফতাৰৰ টাইম হৈ গৈছে অলৰেডি ইফতাৰৰ টাইম হৈ পৰিছে। আৰু 5-7 মিনিটৰ পিছতে ইফতাৰ আৰম্ভ হ'ব। আৰু সকলোৱে ইফতাৰৰ কাৰণে বহি আছে। ইয়াত চাওক ভাই, দাদা সব क्या है? हाँ, अच्छा, দুধ কোৱা খাজুৰ এনেকুৱা কিবা কিবি আছে দাদা কৈ আছে। আৰু ইয়াত চাব পাৰে চিকেন ৰোল। গতিকে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোক অলপ ছাপোৰ্ট কৰিব যাতে মই আৰু আগলৈ আগবাঢ়ি যাব পাৰোঁ। আৰু বেলেগ বেলেগ ঠাইত গৈ আপোনালোকৰ কাৰণে আপোনালোকক যাতে এনেকুৱা দৃশ্য দিব পাৰোঁ, এনেকুৱা দৃশ্য দেখি যাতে আপোনালোকে অলপ আমাজ ফূৰ্তি লয়, আপোনালোকে অলপ মানে আনন্দ ফিল কৰে, সেইটো মই দিব পাৰোঁ যাতে। সেয়ে আপোনালোকে মোক অলপ ছাপোৰ্ট কৰিব আৰু আগত লৈ যাব। মই অসমৰ পৰা আহি যে আপোনালোকক এনেকুৱা দৃশ্য দেখুৱাব পাৰিম কেতিয়াও মই ভবা নাছিলোঁ। আৰু ফাইনেলি আজি মই নিজকে গৌৰৱান্বিত বুলি ভাবি আছোঁ। মই যে অসমৰ পৰা আহি আপোনালোকক এনে দৃশ্য দেখুৱাই আছোঁ। কলকাতাৰ হৰ ঠাইত আপোনালোকক লৈ গৈছোঁ, হৰ ঠাইত ব্লগ ভিডিঅ' আপোনালোকক দি আছোঁ। তাৰ কাৰণে আপোনালোকে মোক এই ভিডিঅ'ৰ কমেণ্টত আপোনালোকে এটা সৰুকৈ এটা ধুনীয়া কমেণ্ট কৰি মোক অলপ উৎসাহিত কৰে যাতে মই আগতে আৰু ভাল ভিডিঅ'